গণতন্ত্ৰ নে ৰাজতন্ত্ৰ পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক যিটো ব্যৱস্থা তাৰ যে এটা ফপোলা স্বৰূপহে বাকী আছে সেইটো আমি বেলেগকৈ আৰু কথা ভাবিবলগীয়া একোৱেই নাই বৰ্তমান পৃথিৱীখনত যি চলি আছে বৰ্তমান আমাৰ অসমত বা ভাৰতত যি চলি আছে এইটো কিমান দুৰ্ভাগ্যজনক এই ভিডিঅ'টো এবাৰ চাই লওক তেতিয়া আপোনালোকে নিশ্চয় গম পাব আন্দোলন কৰাটো আমাৰ জন্মস্বত্ব অধিকাৰ ভাৰতত আন্দোলন কৰাৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে ঝাৰখণ্ডৰ এখন সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই বক্তব্য আছিলে পুনৰবাৰ পঢ়ি দিছোঁ যে আন্দোলন কৰাটো আমাৰ জন্মস্বত্ব অধিকাৰ ভাৰতত আন্দোলন কৰাৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই কৈছিলে যে আন্দোলন কৰাটো আমাৰ জন্মস্বত্ব অধিকাৰ কিহৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বক্তব্যটো তেওঁক মনত পেলাই দিছোঁ পুনৰবাৰ মই জনাই আছোঁ আন্দোলনৰ মাজেৰেতো নিজৰ অধিকাৰ বিচৰা হয় প্ৰথম কথা আন্দোলন প্ৰতিবাদ কেতিয়া কৰা হয় যেতিয়া চৰকাৰ এখনে ব্যক্তিৰ প্ৰাপ্য অধিকাৰ নিদিয়ে এয়া গণতান্ত্ৰিক আৰু অধিকাৰৰ কথা আন্দোলন কৰিলেহে চৰকাৰে আলোচনা কৰিবলৈ বাধ্য হয় কল্যাণকামী চৰকাৰে আন্দোলনক সন্মান কৰে আৰু স্বৈৰাচাৰী চৰকাৰে আন্দোলনক কেতিয়াও সন্মান নকৰে পাৰ্থক্য ইমানেই পুনৰবাৰ কৈছোঁ কল্যাণকামী চৰকাৰে আন্দোলনক সন্মান কৰে আৰু স্বৈৰাচাৰী চৰকাৰে আন্দোলনক সন্মান নকৰে এতিয়া এইজনে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিয়ে দৰমহা বৃদ্ধিৰ বাবে আন্দোলন কৰিলে দৰমহা কৰ্তন কৰে হয় NHMৰ কৰ্মচাৰীসকলৰ যি কষ্ট যি ত্যাগ যিদৰে তেওঁলোকে নিজৰ কাম কৰি গৈছিলে কেৱল তেওঁলোকে নিজৰ দাবী প্ৰাপ্যৰ কাৰণে আন্দোলন কৰাৰ কাৰণে 7 দিনৰ দৰমহা কৰ্তনৰ দৰে যি ঘৃণনীয় কাম কৰিলে তাৰ বাবে NHMৰ ২৬,০০০ পৰিয়ালৰ লগতে আমি সাধাৰণ জনতাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত চিৰকৃতজ্ঞ কাৰণ তেওঁ এনে মহৎ কাম কৰিলে 7 দিনৰ দৰমহা কৰ্তন কৰি দিলে ২৬,০০০ মানুহৰ মুখৰ আগৰ পৰা এক প্ৰকাৰ ভাত কাহিনীলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে বিজেপি চৰকাৰখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে আন্দোলন ক'ত হৈছে মোৰ দিনততো আন্দোলন হোৱা নাই ইয়াত কপৌ চৰাই উৰি আছে শান্তিৰ কপৌ চৰাই যদি উৰি আছে আন্দোলন যদি অসমত নহয় তেনেহ'লে আন্দোলন কৰা NHMৰ কৰ্মচাৰীসকলৰ দৰমহা কিয় কৰ্তন কৰিলে এয়া শান্তিৰ কপৌ চৰাই নেকি আপুনি নিজেই কয় ঝাৰখণ্ডৰ সংবাদমেলত যে আন্দোলন কৰাটো আমাৰ জন্মস্বত্ব অধিকাৰ ভাৰতত আন্দোলন কৰা অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে বুলি এনেধৰণৰ মন্তব্য কৰাৰ পিছত আপুনি যেতিয়া নিজৰ প্ৰাপ্যৰ কাৰণে NHMৰ কৰ্মীসকলে আন্দোলন কৰে তেতিয়া তেওঁলোকৰ দৰমহা কৰ্তনৰ নিচিনা ঘৃণনীয় কাম কৰে সঁচাকৈ ভাবিলে আচৰিত লাগে এতিয়া যদি আমি হিচাপ এটা কৰোঁ 7 দিনৰ গঢ়ে যদি ১,০০০ টকাকৈ হয় মুঠ ১৮ কোটি টকা ২৬,০০০ NHMৰ পৰিয়ালৰ মুখৰ আগৰ পৰা এইখন চৰকাৰে কাঢ়ি নিছে কাৰোবাৰ হয়তো ৰোগীয়া পিতৃ মাতৃ থাকিব পাৰে কাৰোবাৰ সন্তান হয়তো পঢ়ি থাকিব পাৰে কাৰোবাৰ হয়তো বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে এইসকল মানুহৰ মুখৰ আগৰ পৰা এইখন চৰকাৰে 7 দিনৰ দৰমহা কৰ্তন কৰিলে কাৰণ তেওঁলোকৰ ভুল এটা আছিলে প্ৰাপ্যৰ কাৰণে আন্দোলন কৰিছিলে ইভেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কয় যে আন্দোলন কৰাটো আমাৰ জন্মস্বত্ব অধিকাৰ এতিয়া হয়তো আমি এই ধৰণে কথাটো ভাবিম যে হিতাধিকাৰী বাজেটৰ ধনৰ নাটনি হৈছে সেইকাৰণে হয়তো এইসকল NHMৰ কৰ্মীৰ দৰমহা কৰ্তনৰ দৰে এনেধৰণৰ ঘৃণনীয় কাম কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে সেয়েহে হয়তো NHMৰ শ্ৰমিকখিনিৰ দৰমহা কৰ্তন কৰাৰ পথ বাছি লৈছে হেৰ মুখা পিন্ধা সৎ আদৰ্শবাদী নেতাসকল তোমালোক ইমানেই সুবিধাবাদী নে ইমান কষ্ট কৰা NHMৰ কৰ্মচাৰীখিনি মাহেকৰ সামান্য মজুৰিখিনি কাহিনী এই লোকসকলৰ পেটত প্ৰচণ্ড গুৰ মাৰিলে আপোনালোকে কেৱল আঁচনিৰ সুবিধা দি নিজৰ ভোট বেংক সৃষ্টি কৰাৰ বাবে হিতাধিকাৰী সৃষ্টি কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ অংগ কৰিব খুজিছে তাৰ বাহিৰে অন্য একো নহয় কিয় আপোনালোকৰ এবাৰো চিন্তা নাহিলেনে এবাৰো এনেকুৱা ধৰণৰ কথা মনলৈ নাহিলেনে যে আঁচনিৰ সংখ্যা কমাই এই NHMৰ মানুহখিনিক অলপ সুবিধা কৰি দিব নোৱাৰিনে এনেকুৱা ধৰণৰ চিন্তা আপোনালোকৰ নাহিলেনে আঁচনিৰ সংখ্যা কমাই দিয়ক এই মানুহখিনিৰ যিসমূহ দাবী আছে সেই দাবীসমূহ কিয় মানে আপোনালোকে দাবীসমূহ কিয় পূৰুৱাই নিদিয়ে এওঁলোকৰ যিসমূহ অসুবিধা আছে সেই অসুবিধাসমূহ কিয় সমাধান কৰি নিদিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই NHMৰ কৰ্মচাৰীক মানসিকভাৱে হত্যা কৰিছে কায়িকভাৱে হত্যা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মতে NHMৰ মানুহে ঘৰৰ মানুহক প্ৰতিপালন যত্ন আবদাৰ মৰম দয়া কৰিব নালাগে বেমাৰ আজাৰ হ'লে আৰু চিকিৎসা নকৰি মানে হস্পিটেলত পেলাই থ'ব লাগে আপোনাৰ মতে নহয় জানো চৰকাৰে কৈ দিয়ক যে NHMৰ মানে চৰকাৰে এক প্ৰকাৰে NHMৰ কৰ্মচাৰী হত্যা কৰি পেলালে আপোনালোকে যে কৈছে ৫-৬ লাখ টকা দিব তাতকৈ এইসকলক হত্যা কৰি পেলাওক আপোনালোকে দৰমহাৰ কাৰণে আন্দোলন কৰিলে অপৰাধ হয় নেকি তাৰ মানে চৰকাৰৰ ওচৰত কোনো আন্দোলন কোনো ধৰণৰ প্ৰতিবাদ কোনেও কৰিব নোৱাৰিব ৰাইজে পাতিছে আপোনালোকক ৰাইজে ৰজা পাতিছে এতিয়া ৰাইজে বিপদত পৰিছে কিহৰ কাৰণে এনেকুৱা ৰজা লাগে হিটলাৰৰ শাসন চাবলৈ অসমলৈ আহিলে হ'ল ৰাইজ
গণতন্ত্ৰ গৈ এতিয়া ৰাজতন্ত্ৰ হ'ল জনসাধাৰণৰ ভোটত শাসন লাভ কৰি অসমৰ জনসাধাৰণৰ এজন অসমৰ মুখ্যমন্ত্ৰীয়ে NHMৰ কৰ্মীক ৰাম টাঙোন দিছে আমি শুনিছিলোঁ কিম জং আমি শুনিছিলোঁ ভ্লাডিমিৰ পুটিনৰ কথা এতিয়া সেই আদৰ্শৰে আমাৰ দেশতো প্ৰতিফলিত হ'বলৈ গৈ আছে এজন ৰজাই গোটেই জীৱন শাসন কৰিবৰ বাবে নিজৰ মানে প্ৰচেষ্টা চলাই আছে সেইবাবে এনেধৰণৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেৱল আপোনালোকৰ পৰিয়াল কেৱল আপোনালোকৰ নেতা পালি নেতাই ৰাজ সাহায্যৰ পৰা আদি কৰি আপোনালোকৰ ল'ৰা ছোৱালীয়ে 15 বছৰ 17 বছৰ 18টা কোম্পানী মালিক হ'ব লাগে আৰু সাধাৰণ জনতা যিসকল কৰ্মচাৰী NHMৰ তেওঁলোকে আন্দোলন কৰিলে 7 দিনৰ দৰমহা কৰ্তন কৰি দিয়ে সঁচাকৈ 26,000 এই NHMৰ পৰিয়ালৰ খাও আপোনাৰ গাত লাগিব দৰিদ্ৰ লোকৰ পৰা সেই 7 দিনৰ দৰমহাটো বহুত এটা ডাঙৰ এমাউণ্ট বুলি ক'ব পাৰি এদিনৰ দৰমহাও বহুত ডাঙৰ এমাউণ্ট গতিকে এনেকুৱা যাতে মুখ্যমন্ত্ৰীয়ে নকৰে আৰু তেওঁলোকৰ যিখিনি দাবী সেইখিনিক অকণমান পজিটিভলি চাবলৈ চেষ্টা কৰে মই তাৰে কামনা কৰিলোঁ